5, 4, 3, 2, 1. Hey guys, welcome to Janardus Vlog. কি খবৰ খবৰ আশা কৰিছো সকলো ভালে আছে। থাম্বনেইল এটা ইন্ট্ৰো দেখা পালে আপোনালোকে নিশ্চয় গম পাইছে। সুজুকিৰ আজি নতুন এখন স্কুটি লঞ্চ হ'বলৈ গৈ আছে XS 125। আগতে এখন আছিল কিন্তু তাতকে এবাৰ আপগ্ৰেডেড ভাৰ্জন বহুত কিবা কিবি এড হৈছে বলে। তো মোক মাতিলে থ্যাংক ইউ সো মাচ গডস্পিড মটৰচাইকেল প্ৰাইভেট লিমিটেড যোনখন আছে ডাউনটাউনত। তো এতিয়া যাও ডাউনটাউনলৈকে আৰু সেই স্কুটিখন মানে লঞ্চিং কৰো। লেটস ষ্টাৰ্ট দ্য ভিডিও। আৰু যদি চেনেল নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকন প্ৰেছ কৰি থব। যদি মই ইনষ্টাগ্ৰাম আৰু ফেচবুক ফলো কৰে সোশ্যাল মিডিয়া গৈ কৰি দিব। লেটস ষ্টাৰ্ট দ্য ভিডিও। চলো, এইখন হৈছে নতুন স্কুটি, সেইখনে হ'ব লঞ্চ। বাপৰে বাপ, বহুত বেছি ফিচাৰ্ছ আছে বুলি কৈছে। তো গম পাব আপোনালোকে লাহে লাহে। সেইফালে চাওক কেকো আনি থৈছে, কেকো কাটিব যিহেতু নতুন লঞ্চিং না। এতিয়া আমি লঞ্চ কৰিব লৈছো। তো ৰেডি 5, 4, 3, 2, 1, go! এতিয়া হৈছে সময় চিনেমেটিক শ্বট চোৱা। চাওক আমি ধুনীয়াকৈ লঞ্চ কৰি দিলোঁ আৰু কেকো কাটিং হৈ গ'ল। কিন্তু একবাৰ বিক্ৰম দাক সুধিব লাগিব না, ফিচাৰ্ছ কি আছে? বহুত ফিচাৰ্ছ থকা বুলি কৈছিল না এবাৰ বিক্ৰম দা এতিয়া আমাক ধুনীয়াকৈ বুজাই দিব যে নতুন কি এড হৈছে, প্ৰাইচ কিমান, গোটেইখিনি ডিটেইলছ আমি জানিবলৈ চেষ্টা কৰিম। তো বিক্ৰম দা কংগ্ৰেচুলেশ্যনছ, থেংক ইউ, ভাল লাগিলে মোক মতাৰ বাবে। এতিয়া আপুনি স্কুটিখনৰ বিষয়ে অকণমান ডিটেইলছত যদি কৈ দিয়ে। তো তোমাৰ কমপ্লিট নতুন সেগমেন্ট আহিছে, আগৰ এক্সেছৰ তুলনাত এইটো নতুনকৈ আহিছে। এইটো তোমাৰ LED আহি গৈছে গোটেই। ফ্ৰণ্টত DRL পাবা, যিটো আগতে নাছিলে। DRLৰ কাৰণে লুকটো ভাল হৈ গৈছে, আগতে নাছিলে এইটো। আৰু ইণ্ডিকেটৰ তোমাৰ হেজাৰ্ড দি দিছে এতিয়া, ফ'ৰ ইণ্ডিকেটৰ। আৰু তোমাৰ পাৰ্টবিলাক ছেপাৰেট আছে তোমাৰ। এতিয়া যদি ক'ৰবাত কিবা এক্সিডেণ্ট হয়, তুমি গোটেই পাৰ্টটো চেঞ্জ কৰিব নালাগে, এটা পাৰ্ট চেঞ্জ কৰিলে হ'ল। এইটো 12 ইঞ্চি টায়াৰ লাগি আছে, 12 ইঞ্চি টায়াৰ, কম্বি ব্ৰেক চিষ্টেমত। আৰু এইটো মেটেলৰ আছে দেই, এইটো মেটেলৰ আছে। অ'কে, এইটো নৰ্মেলি স্কুটাৰত এইটো মেটেলৰ নাথাকে, এইটো মেটেল দিয়া গৈছে। অ'কে, আৰু যদি আমি ইফালে আহোঁ, ইফালে কি পাই যাম আমি? ইফালে আমি আগতে এটা সিংগল পকেট আছিলে, এতিয়া ডাবল পকেট দিছে। অ'কে, আগতে এইটো সাইডে আছিল, এতিয়া ইফালেও দি দিছে। আৰু আপোনাৰ মোবাইল চাৰ্জাৰটো এটা আহি গৈছে। অ'কে, আৰু ইয়াতে লিখা আছে ৰাইট কানেক্ট। এইটো তুমি মোবাইলৰ লগত কানেক্ট কৰি তুমি গোটেইখিনি অপাৰেট কৰিবা। মিছ কল এলাৰ্ট আহিব, তোমাৰ ৱেডাৰৰ আহিব। অ'কে, তুমি ৱালেটো তুমি ষ্ট'ৰ কৰি ল'ব পাৰিবা। ধৰা RC এক্সপায়াৰ্ড হৈছে, ইঞ্চুৰেঞ্চ, তোমাৰ পলিউশ্যন চব ইয়াতে আহি যাব। গোটেইখিনি মানে ইয়াতে ইণ্ডিকেট হৈ থাকিব। আৰু মাইলেজো তোমাৰ দেখাব, এভাৰেজ কিমান দি আছে। কোম্পানী কিমান ক্লেইম কৰি আছে? 55 কোম্পানী কৰি আছে। আৰু নৰ্মেলি কাষ্টমাৰে এবভ 50 পাইছে। আৰু প্লাছ ওৱান টাচ চুইচ, ইয়াতে তুমি চব অপাৰেট কৰিব পাৰিবা। প্ৰেছ কৰি এইটো দিয়াৰ লগে লগে তোমাৰ টেংকি খুলি যাব। অ'কে, এইটো এবাৰ নতুনকৈ এড কৰিছে। আগতে তোমাৰ এইটো ওলাই আহিছিলে, এতিয়া ইয়াতে ইনবিল্ড আছে। ঠিক আছে, অলপ সেফটিৰ কাৰণে ভাল হৈছে। তাৰমানে ধৰা এক্সিডেণ্ট হ'লেও এইটো মেজৰ হেৰি নহয়, লছ নহয় তোমাৰ। আৰু পুৰণাখনতকে এবাৰ অকণমান চাগে এইটো সৰু টেল লাইটটো ভাল কৰিছে তোমাৰ। এইটো মানে চব হেৰি কৰিছে। আগতে তোমাৰ গোটেই এটা পাৰ্টত আহিছিলে, এতিয়া ছেপাৰেট কৰি দিছে। আৰু চাইজটো অকণমান সৰু কৰি দিছে, চাইজটো অলপ, আৰু হাইটটো অকণমান কমাই দিছে। আমাৰ নৰ্থ ইষ্টৰ মানুহৰ কাৰণে একচুৱেলি হাইটটো কম লাগে যে, সেইকাৰণে চিট হাইটটো অলপ কমাই দিছে। তো লেডিছৰ কাৰণে ভাল হৈছে এতিয়া। আৰু চিলিণ্ডাৰ ইয়াতে তোমাৰ আহি যায়, যদি ঘৰুৱা ইউজ কৰে চিলিণ্ডাৰৰ কাৰণে পুৰা একদম পাৰফেক্ট বনাই। চিলিণ্ডাৰ ফিটিং হৈ যায় ইয়াতে যে ক্ৰোম ফিনিছ আছে, প্ৰত্যেকটো মডেলতে ক্ৰোম ফিনিছ। এইটো তুমি টপ মডেলতে পাবা। এইখন টপ মডেল। কেইটা ভেৰিয়েণ্ট আহে ইয়াত 3টা আহে, ড্ৰাম, ডিস্ক আৰু তোমাৰ ব্লুটুথ ভাৰ্জন। অ'কে, আৰু প্ৰাইচ তোমাৰ 88ৰ পৰা আৰম্ভ হয়। 88ৰ পৰা আৰম্ভ হৈ পেলাই এইফালে কিমান লাগে? 1 লাখলৈ তোমাৰ 3টা মডেল আহে। তো যদি আপোনালোকে বেছি ডিটেইলছত জানিব বিচাৰিছে গোটেইখিনি কথা, তেতিয়াহ'লে আপোনালোকে ভিজিট কৰিব শ্ব'ৰুমলৈকে। ডেছক্ৰিপশ্যন গোটেইখিনি ডিটেইলছ দিয়া আছে, ফোন নম্বৰ, এড্ৰেছ। আপোনালোকে আহক, ভিজিট কৰক, টেষ্ট ড্ৰাইভো পাই যাব। এভেইলেবল। আমি হোম ডেলিভাৰী দিওঁ, হোম টেষ্ট ড্ৰাইভ। অ'কে, মানে য'ত আমি কওঁ তালৈকে টেষ্ট ড্ৰাইভ ল'ব পাৰিব। তো ইমানখিনি সুবিধা পাই আছে। লওক নলওক সেইটো পিছৰ কথা, এবাৰ আহিবলৈ ভিজিট কৰক, চাওক ভালকৈ গোটেইখিনি। যদি পচন্দ লাগে তেতিয়াহ'লে ল'ব পাৰিব। আৰু বুকিং আৰম্ভ হৈ গৈছে অলৰেডি। কালাৰ কেইটাত আহিব বুলি ক'লে? কালাৰ তোমাৰ এইটোত 5টা কালাৰ আহিব। এইটো বেছি চলে, এইটো কালাৰটো। থেংক ইউ ছ' মাছ দাদা।